নিযুক্তি হৈছিলে 2017 চনত যেতিয়া চৰকাৰে তেতিয়া শিক্ষামন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ নেতৃত্বতে আমাৰ 11খন পলিটেকনিক আমাৰ অসমৰ বিভিন্ন স্থানত তেওঁলোকে স্থাপন কৰিছিল আৰু সেইখন পলিটেকনিক চলাবলৈ তেওঁলোকে এটা প্ৰপাৰ অপেন মানে এডভাৰটাইজমেণ্ট কৰি তাৰপিছত তেওঁলোকে এটা শ্বৰ্ট লিষ্ট কৰিছে কাট অফ মাৰ্ক য'ত 82% ৰাখি পিনে তাৰপিছত তেওঁলোকে ইণ্টাৰভিউ লৈছে, পেনেল বেছড ইণ্টাৰভিউ হৈছে। তেনেকুৱা প্ৰক্ৰিয়াৰ থ্ৰুৰে তেওঁলোকে আমাক লগতে আমাৰ মানুহখিনিক তেওঁলোকে এপইণ্টমেণ্ট দিছে। কিমান মান আছিলে? আমি তেতিয়া আমাৰ ধৰক এৰাউণ্ড 200 মানুহ আছিল, বাট তাৰে সময়ে কিছুমানে তেওঁলোকে জইন নকৰিলে কাৰণ তেতিয়া আমাৰ ধৰক দৰমহাটো কম আছিল। প্ৰথমতে জইন নকৰিলে বা পাৰ্ট টাইম বুলি কিছুমানে হেৰি কৰিলে বা কিছুমানে হয়তো বেলেগ কিবা কৰি আছিলে, চ' তেওঁলোকে তেনেকৈ জইন নকৰিলে। কাৰণ তেওঁলোকে যেতিয়া আমাক মানে এপইণ্টমেণ্ট দিছিলে তেওঁলোকে আমাৰ পৰা এনেকুৱা বণ্ড চাইন কৰি লৈছিলে এটা যে মানে আমাৰ যিবোৰ অৰিজিনেল মাৰ্কশ্বিট চাৰ্টিফিকেট তেওঁলোকে সেইবোৰ ৰাখি থ'ব বণ্ড হিচাপে আৰু আমাৰ পৰা আণ্ডাৰটেকিং লৈছিলে যে আমি কোনো ধৰণৰ বিশেষ বেলেগ কোনো হেৰিত মানে আমি ইভেন পাৰ্ট টাইম হিচাপেও যাতে ক'তো আমি জইন কৰা নাই। চ' আমি পাৰ্ট টাইম হিচাপে তেওঁলোকে আমাক এপইণ্টমেণ্ট দিছিলে যদি পিছত কিন্তু এডভাৰটাইজমেণ্টত লিখা নাছিলে পাৰ্ট টাইম কথাটো বা কিমান দিনলৈ থাকিব এইটো একো লিখা নাছিলে। পিছত তেওঁলোকে যদি পাৰ্ট টাইম হিচাপেও তেওঁলোকে আমাক দিছিলে, কিন্তু আমি সদায় ৰেগুলাৰ ফেকাল্টিৰ দৰে কাম কৰিছোঁ। ইভেন ইনফেক্ট প্ৰিন্সিপালৰ বাহিৰে আমি যেতিয়া জইন কৰিছিলোঁ প্ৰিন্সিপালৰ বাহিৰে কোনো ইভেন মানে তাতে ৰেগুলাৰ ফেকাল্টি নাছিলে। চব আমাৰ দৰে ফেকাল্টিৰে তেওঁলোকে কাম কৰালে। AICTE পৰ্টেলত তেওঁলোকে আমাক ৰেগুলাৰ বুলি দেখাই তেওঁলোকে কলেজখনৰ AICTE এফিলিয়েশ্যন ল'লে। চ' আমি বিভিন্ন কামত লগালে আমাক মানে যেনেকৈ ক্লাছ কৰাৰ লগতে আমি এক্সাম চলোৱাৰ পৰা ইলেকশ্যন ডিউটিৰ পৰা গুণোৎসৱত লগালে আৰু কলেজৰ যিবিলাক মানে এডমিনিষ্ট্ৰেটিভ ৱৰ্ক সেইবিলাকতো আমি কৰিলোঁ। পাৰ্ট টাইম মানুহে ক'তো এনেকুৱা কাম নকৰে, কিন্তু আমাক তেওঁলোকে এনেকুৱা ক'লে যে ৰেগুলাৰ হিচাপে কাম কৰি পেলাই আমাক তেওঁলোকে আশ্বাস দিলে মানে যে তোমালোকৰ বহুত জলদি কিবা এটা তোমালোকে সুৰক্ষা পাই যাবা, তোমালোকৰ কিবা এটা আমি চাই দিম, কিবা এটা কৰিম। ইভেন মানে 2022 চনত যেতিয়া ইভেন এইখন চৰকাৰত আছিলে ৰণোজ পেগু ছাৰ মানে শিক্ষামন্ত্ৰী আছিলে, তেতিয়া আমালৈকে তেওঁলোকে লেটাৰ দিছে যে গভমেণ্টৰ গুডউইল আছে তোমালোকৰ লগত, তোমালোকক আমি চাম, তোমাৰ গভমেণ্টৰ প্ৰতি আমাৰ গুডউইল আছে। আৰু আমি এইটো সময়ে ভাবিছিলোঁ যে আমাৰ কাৰণ তেওঁলোকে পিছত আমাৰ মানে দৰমহা তেওঁলোকে বঢ়াই দিছিলে বা আমাক সময়ে তেওঁলোকে কৈছে যে হ'ব আমি চাই আছোঁ, আমি প্ৰক্ৰিয়া কৰি আছোঁ। তেওঁলোকৰ তেনেকুৱা আৰু কোনো ধৰণৰ আমাৰ প্ৰব্লেম নাছিল। এতিয়া কথাটো হ'ল 10 মাৰ্চত আপোনালোকক আমাক তেওঁলোকে কি কৰিলে, তেওঁলোকে এতিয়া আমি যেতিয়া মানে আমাৰ দাবীসমূহ পূৰণ নহ'ল ইমান দিনে, তেতিয়া আমি প্ৰতিবাদ কৰিলোঁ যে আমাৰ দাবীখিনি ইমান আমি এনেকুৱা নহয় যে 1 বছৰ 2 বছৰ কাম কৰিছোঁ। আমি 8 বছৰ কাম কৰাৰ পিছত আমি আমাৰ যিখিনি দাবী যে আমাক চাকৰি কিবা এটা সুৰক্ষা দিয়ক, নিয়মীয়াকৰণ বা আমাৰ চাকৰি কিবা এটা সুৰক্ষা দিয়ক, সেই দাবীসমূহ কৰাৰ কাৰণে তেওঁলোকে আমি 17 ফেব্ৰুৱাৰীৰ পৰা প্ৰতিবাদ কৰি আহিছোঁ। তেওঁলোকে 10 মাৰ্চত 7 মাৰ্চত অৰ্ডাৰ ওলাইছে, 10 মাৰ্চত আমাক তেওঁলোকে ৰিলিজ দি দিছে। কিমানজন? আমাৰ 64 জন মানুহক তেওঁলোকে অব্যাহতি দি দিছে। তাৰপিছত তেওঁলোকে বিভিন্ন মিছা ইনফৰমেশ্যন দিছে, সদনতো দিছে, মিডিয়াৰ আগত দিছে যে তেওঁলোকে কেছ কৰিছিলে, কেছত হাৰিছে বা মানে কেছৰ কাৰণে সেই হৈছে, তেওঁলোকৰ কাৰণে আমি ৰেগুলাৰ ৰিক্ৰুটমেণ্ট কৰিব পৰা, কিন্তু যিবোৰ কমপ্লিটলি মিছা। তেওঁলোকৰ হয়তো হিডেন এজেণ্ডা আছে কিবা, সেইকাৰণে তেওঁলোকে এনেকুৱা মিছা ইনফৰমেশ্যন দিছে। ইভেন যিটো কেছৰ কথা কৈছে, আমি কেছ কৰিছিলোঁ নিয়মীয়াকৰণৰ কাৰণে। আমি সেই কেছ ঠিক আছে, আমাৰ কেছত আমাৰ পক্ষত অহা নাই, কিন্তু সেইটো নিয়মীয়াকৰণৰ কেছ আছিলে, সেইটো কোনো ধৰণৰ চাকৰিত ৰিলিজৰ কেছ নাছিলে। আৰু যিটো কেছৰ কাৰণে তেওঁলোকে ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া পাতিব পৰা নাছিলে সেই কেছটোৱে বেলেগ। এইটো APSCৰ ৱেবছাইটত দিয়া আছে তাৰ নটিফিকেশ্যন যে সেই কেছটো আমাৰ লগত কোনো ধৰণৰ জড়িত নহয়। চ' সেইবিলাক বিভিন্ন অজুহাত দেখাই তেওঁলোকে আমাক উলিয়াই দিছে। তেওঁলোকৰ আমি ইভেন এনেকুৱা কৈছে যে আমাৰ বস্তুত বেলেগ মানুহ আহিছে, কিন্তু আপোনালোকে আজিও পলিটেকনিকবোৰত যাই পিনে চাব পাৰে আমাৰ বস্তুত কোনো মানুহ অহা নাই। কিছুমান পলিটেকনিকত ফেকাল্টিৰ অভাৱত এনেকুৱা হৈছে কলেজত ক্লাছ হোৱা নাই, 1-2টা ক্লাছ হৈ আছে। চ' ইমানখিনিৰ পিছত মানে এনেকুৱা মিছা ইনফৰমেশ্যন তেওঁলোকে শিক্ষামন্ত্ৰীৰ পৰা হওক, ডিৰেক্টৰৰ পৰা যদি আহিছে, এইবোৰ কিবা হয়তো এজেণ্ডা আছে তেওঁলোকৰ, সেইকাৰণে তেওঁলোকে এনেকুৱা মিছা কিছুমান ইনফৰমেশ্যন দি আছে। তেওঁলোকে আমাৰ লগত কমপ্লিটলি অন্যায় কৰিছে, শোষণ কৰিছে। আমি 48 দিন প্ৰতিবাদ কৰিলোঁ। অসমৰ ইতিহাসত হয়তো ইমান দীঘল প্ৰতিবাদ কৰিবলৈ কোনেও হোৱা নাই। তাৰ পিছতো আমি কোনো ধৰণৰ পজিটিভ ৰেছপন্স নাপালোঁ। আমি অথৰিটিক লগ কৰিলোঁ, তেওঁলোকৰ পৰা আমি কোনো ধৰণৰ একো নাপালোঁ। আমি স্থগিত ৰাখিছোঁ এতিয়া সাময়িকভাৱে, কাৰণ আমাৰ মানুহবোৰ ভাঙি পৰিছে। আমাৰ পৰিয়ালৰ দায়িত্ব আছে, ল'ৰা ছোৱালী, মোৰ নিজৰ ল'ৰা সৰু আছে। এতিয়া মই কিবা নহয় কিবাটো কৰিব লাগিব, মোৰ ভৱিষ্যতৰ এতিয়াতো মই জীয়াই থাকিব লাগিব, মই কিবা এটাতো কৰিব লাগিব, আগবাঢ়িব বেলেগ চাইডে হ'লেওতো মই কিবা আগবাঢ়িব কৰিব লাগিব। যিখিনি পঢ়িছোঁ, যিখিনি স্কিল আছে সেইখিনি লৈ পিনে আমি কিবা কৰিবলৈ উপায় নোহোৱা হৈছে মানে আমাৰ মানসিকভাৱে ভাঙি পৰিছে। ত' আমি CM ছাৰক অনুৰোধ কৰিছোঁ তেওঁক আমি অলৰেডি বহুতবাৰ মিডিয়াৰ থ্ৰুৰে হওক আমি অনুৰোধ কৰি আহিছোঁ যে তেওঁ আমাক এবাৰ লগ কৰক, তেওঁ কথাখিনি শুনক, তেওঁ ভালদৰে তদন্ত কৰক কথাখিনি। কাৰণ আমি বিচাৰোঁ যে তেওঁ ন্যায় দিয়ক আমাক। আমাৰ জীৱনটোৰ লগত
যিখিনি অন্যায় হৈছে, আমাৰ লগত যিখিনি অন্যায় হৈছে, আমাৰ পৰিয়ালৰ লগত যিখিনি অন্যায় হৈছে, যেনেকে তেওঁ বাকী ডিপাৰ্টমেণ্টত ধৰক তেনেকুৱা কণ্ট্ৰেকচুৱেল মানুহৰ লগত ন্যায় প্ৰদান কৰিছে কিবা, যেনেকে আমাক তেওঁ ন্যায় দিয়ক। আমি আশাবাদী তেওঁৰ পৰা যে তেওঁ আমাক কিবা এটা চাওক, আমাৰ ভৱিষ্যতটোৰ লগত আমাৰ জীৱনটোৰ কিবা এটা সুৰক্ষা দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।